নমস্কাৰ আশা কৰিছোঁ সকলোৰে প্ৰস্তুতি বহুতেই ভাল চলি আছে আপোনালোকৰ প্ৰস্তুতি আৰু এখোজ আগুৱাই নিবলৈ আজি লৈ আহিছোঁ 100টা কোৱেশ্চনৰ পঞ্চমটো মক টেষ্ট প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত 0.5 মাৰ্কসকে থাকিব এটো আপুনি জানে গতিকে ভিডিওটো শেষলৈকে চাব আৰু আপুনি 100টা কোৱেশ্চনৰ পৰা কিমান স্কোৰ কৰিব পাৰে হেতু কমেন্টত জনাব গতিকে ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমটো প্ৰশ্ন আছে কোন চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল ইন হুইচ ইয়াৰ ওয়াজ দীপৰ বিল ডিক্লেয়াৰ্ড এজ এ বাৰ্ড সেঞ্চুৰী ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি 1989 পৰৱৰ্তী প্ৰশ্নটো আছে ভাৰত তথা এছিয়াৰ সকলোতকৈ পৰিষ্কাৰ বা আটাইতকৈ পৰিষ্কাৰ গাঁও মৌলিন নং ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন কেইটা আছে চাই ল'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি মেঘালয়ত Question number 3 আছে আধালেখা দস্তাবেজ কোন গৰাকী ব্যক্তিৰ আত্মজীৱনী আধালেখা দস্তাবেজ মামনি ৰয়ছম গোস্বামীৰ আত্মজীৱনী হয় পৰৱৰ্তী প্ৰশ্নটো আছে হাতীৰ বিষয়ে লিখা ঐতিহাসিক কিতাপ হস্তি বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি হুকুমাৰ বৰকাইত Question number 5 অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল অসম সাহিত্য সভা 1917 চনত গঠন কৰা হৈছিল গতিকে অপশন এ টো হৈ যাব কাৰেক্ট পৰৱৰ্তী প্ৰশ্নটো আছে ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল ইয়াত প্ৰতিভা পাটিল বুলি আছে গতিকে অপশন বি টো হৈ যাব কাৰেক্ট পৰৱৰ্তী প্ৰশ্নটো আছে অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি চন্দ্ৰকুমাৰ আগৰৱালা Question number 8 ভাৰতৰ কোনখন ৰাজ্যক পাঁচখন নদীৰ দেশ ল্যান্ড অফ ৰিভাৰ্স বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ সকলোৱে জানে সাগে অপশন এ টো হৈ যাব কাৰেক্ট পাঞ্জাব Question number 9 ত আছে অসমীয়া ৰামায়ণৰ প্ৰথম অনুবাদক কোন আছিল হু ওয়াজ দ্য ফাৰ্স্ট এছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি মাধৱ কন্দলি ইয়াৰ ইংলিশ নামটো ইয়াত ভি হ'ব চাই ল'ব এটো পৰৱৰ্তী প্ৰশ্নটো আছে কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায় সৌৰ অফ বিহাৰ বুলি কোনখন নদীক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি কুহি নদী আৰু অসমৰ দুখ বুলি জনা যায় ব্ৰহ্মপুত্ৰক এটো জানে আপোনালোক সকলোৱে সাগে লগতে বেংগলৰ দুখ বুলি জনা যায় দামোদৰ নদীক এইখিনি কথা আপোনালোকে জানি থব দামোদৰ নদীক বেংগলৰ দুখ বুলি জনা যায় পৰৱৰ্তী প্ৰশ্নটো আছে হৰিয়াংক ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল হৰিয়াংক ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বিম্বিসাৰ অপশন সি টো হৈ যাব কাৰেক্ট আনসাৰ Question number 12 ভাৰতীয় সংবিধান কিমান তাৰিখে গ্ৰহণ কৰা হৈছিল গ্ৰহণ কৰা আৰু কাৰ্যকৰী কৰা এই দুটা বেলেগ বেলেগ হয় গ্ৰহণ কৰা হৈছে সেই কাৰণে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি 26th নৱেম্বৰ 1949 যদি কোৱা হয় কাৰ্যকৰী কৰা হৈছিল তেতিয়া হ'ব 26th of January 1950 এটো আপোনালোকে জানি থব পৰৱৰ্তী প্ৰশ্নটো আছে বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো What is the longest mountain range in the world ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি এন্ডিছ পৰ্বতমালা ইয়াত এছামিজ নামটো অলপ ভুল আছে স্পেলিংটো অলপ মিস্টেক হৈছে এটো চাই ল'ব এটো এন্ডিছ হ'ব এন্ডিছ পৰ্বতমালা এটো স্পেলিং হ'ব পৰৱৰ্তী প্ৰশ্নটো আছে Question number 14 ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন কিমান চনত প্ৰদান কৰা হৈছিল কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি 2019 Question number 15 প্ৰসিদ্ধ সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ পৰা উৎপন্ন হৈছিল সত্ৰীয়া নৃত্যটো উৎপন্ন হৈছিল আসামৰ পৰা গতিকে অপশন বি টো হৈ যাব কাৰেক্ট পৰৱৰ্তী প্ৰশ্নটো আছে ভাৰতে কিমান চনত প্ৰথম নিউক্লিয়াৰ পৰীক্ষা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ 1974 লগতে মনত ৰাখিব ইয়াৰ এটা কোড নেম আছিল এটো মিশনৰ এটা কোড নেম আছিল হেতু হল স্মাইলিং বুদ্ধা double D H A স্মাইলিং বুদ্ধা হল এই মিশনটোৰ এটা কোড নেম এটো মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো আছে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ লৰ্ড মাউণ্টবেটেন লগতে কনফিউজ নহব যদি খুদা হয় স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল তেতিয়া হ'ব আনসাৰ সি ৰাজাগোপালাচাৰী হেতু মনত ৰাখিব যদি কয় স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল তেতিয়া এইটো কাৰেক্ট হ'ব মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো আছে পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ আলেকজাণ্ডাৰ ফ্লেমিঙে Question number 19 रोमियो और जूलियट नाटकখন কোনে লিখিছিল ইয়াৰ কারেক্ট आंसर হ'ব অপশন বি উইলিয়াম শেক্সপিয়ার
পৰৱৰ্তী প্ৰশ্ন অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1823 অৰ্থাৎ অপশ্যন বি টো হৈ যাব কাৰেক্ট আৰু লগতে মনত ৰাখিব প্ৰথমতে চাহৰ আৱিষ্কাৰ কৰিছিলে অসমত ৰবাৰ্ট ব্ৰুছে 1823 ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিল আৰু চাহৰ খেতি কৰিছিল মণিৰাম দেৱানে প্ৰথমতে এই কথাটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ বুধ এটো সকলোৱে জানো আমি মাৰ্কিউৰি আৰু লগতে মনত ৰাখিব সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন প্লুটো নহয় প্লুটোটো বৰ্তমান সৌৰজগতৰ গ্ৰহ নহয় এটো নিয়মখিনি মানি নচলে সেই কাৰণে গ্ৰহৰ পৰা আঁতৰাই দিয়া হৈছে বা বুৱা গ্ৰহ বুলি ধৰা হয় পৰৱৰ্তী প্ৰশ্নটো আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি জৰ্জ ৱাশ্বিংটন পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন চহৰ পেট্ৰা কোন দেশত অৱস্থিত পেট্ৰা চহৰটো কোন দেশত অৱস্থিত হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি জৰ্ডান দ্য ইলিয়াড মহাকাব্য কোনে লিখিছিল দ্য ইলিয়াড মহাকাব্যখন লিখিছিল হুমাৰে গতিকে অপশ্যন বি টো হৈ যাব কাৰেক্ট ৰেড ফৰ্ট কোন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি শাহজাহানে ৰেড ফৰ্ট নিৰ্মাণ কৰিছিলে পৰৱৰ্তী প্ৰশ্নটো আছে প্ৰথম গৰাকী ভাৰতীয় কোন আছিল যিয়ে নোবেল বঁটা লাভ কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য নোবেল প্ৰাইজ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল NH44 অপশ্যন বি টো হৈ যাব কাৰেক্ট আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 4112 কিলোমিটাৰ 4112 কিলোমিটাৰ দৈৰ্ঘ্য হয় আৰু এই পথটো শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত আছে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে পৰৱৰ্তী প্ৰশ্নটো আছে প্ৰথম গৰাকী অসমীয়া ভাৰতীয় ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ফখৰুদ্দিন আলী আহমেদ কোৱেশ্চন নম্বৰ 29 ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ কেৰালাত ভাৰতৰ ভিতৰত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি আছে 90%তকৈ বেছি শিক্ষিতৰ হাৰ আছে এই কথাটো মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো আছে স্মল পক্সৰ টিকা কোনে আৱিষ্কাৰ কৰিছিল স্মল পক্স যেটো টিকা হয় ইয়াৰ আৱিষ্কাৰ কোনে কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি এডৱাৰ্ড জেনাৰে কোৱেশ্চন নম্বৰ 31 অসম কিমান চনত ভাৰতৰ পূৰ্ণ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1950 চনৰ 26 অফ জানুৱাৰী তাৰিখে আমাৰ সংবিধান যেতিয়া কাৰ্যকৰী কৰা হৈছিল সেইটো তাৰিখে আমাৰ অসমখন এটা পূৰ্ণ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নটো আছে ব্ৰাজিলৰ চৰকাৰী ভাষা কি ব্ৰাজিলৰ চৰকাৰী ভাষা হ'ল পৰ্তুগীজ অপশ্যন সি টো হৈ যাব কাৰেক্ট কোৱেশ্চন নম্বৰ 33 আহোমসকলে কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 1228 এইটো কোৱেশ্চন নম্বৰ 34 মনালিসা বৰুৱা কোনখন খেলৰ সৈতে জড়িত মনালিসা বৰুৱা আছিলে টেবুল টেনিছৰ সৈতে জড়িত গতিকে অপশ্যন বি টো হৈ যাব কাৰেক্ট আনসাৰ ভূপেন হাজৰিকা সেতু কোন দুখন স্থানক সংযোগ কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ সদিয়া আৰু ডোলা দুটা স্থানক সংযোগ কৰে বা এনেকুৱাও দিব পাৰে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰে অপশ্যনত ঢোলা আৰু সদিয়া নিদি অৰুণাচল প্ৰদেশ আৰু অসমো থাকিব পাৰে আৰু এই ভূপেন হাজৰিকা সেতুক ঢোলা সদিয়া সেতু বুলিও জনা যায় সেইটো কথা মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন বছৰত ইউনেস্কো বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি পাইছিল কোন চনত ইউনেস্কো ঐতিহ্য স্থান হিচাপে স্বীকৃতি পাইছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1985 আৰু 1974ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিলে কাজিৰঙাই পৰৱৰ্তী প্ৰশ্নটো আছে কোনজন আহোম ৰজাই গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী স্থানান্তৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ৰুদ্ৰসিংহ বা স্বৰ্গদেউ ৰুদ্ৰসিংহ বুলিও থাকিব পাৰে কোৱেশ্চন নম্বৰ 38 প্ৰথম অসম বিধানসভা কোন বছৰত বা কোন চনত গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1937 অৰ্থাৎ অপশ্যন এ টো কাৰেক্ট হৈ যাব আৰু 1937 ৰ 7th অফ এপ্ৰিল মাহৰ 7 তাৰিখে বিধানসভা গঠন কৰা হৈছিল অসমৰ প্ৰথমবাৰৰ বাবে
কুৱেশ্যন নম্বৰ 39 কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল কোনজন ৰজাই কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি চুহুংমুং বা স্বৰ্গদেউ চুহুংমুং ইয়াত স্বৰ্গদেউ লিখা আছে সেইটো হিচাপত আপুনি ধৰিবই পাৰে বা কেতিয়াবা স্বৰ্গদেউ বুলি নিদিবও পাৰে সেইটো লক্ষ্য ৰাখিব কুৱেশ্যন নম্বৰ 40 ব্ৰহ্মপুত্ৰ নদী ভাৰতত কোন ৰাজ্যৰ মাজেৰে প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰিছে অৰুণাচল প্ৰদেশৰ মাজেৰে অপশ্যন এ টো হৈ যাব কাৰেক্ট কুৱেশ্যন নম্বৰ 41 হিষ্ট্ৰী অফ আসাম কিতাপখন কোনে লিখিছিল হিষ্ট্ৰী অফ আসাম কিতাপখন লিখিছিল ছাৰ এডৱাৰ্ড গেট অপশ্যন বি টো হৈ যাব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 42 হাউ মেনি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰ দেয়াৰ ইন আসাম অসমত কিমানটা বন্যপ্ৰাণী অভয়াৰণ্য আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 17টা বৰ্তমানৰ হিচাপত 17টা আছে পৰৱৰ্তী প্ৰশ্নটো আছে নিম্নলিখিত কোনটো অসমৰ ৰাষ্ট্ৰীয় উদ্যান নহয় ইয়াত নহয় বুলি কৈছে লক্ষ্য কৰিব নহয় বুলি কৈছে গতিকে ডিব্ৰু চৈখোৱা হয় উৰাং হয় চিকনাজলা এইটো ৰিসেন্টলি হৈছিলে ফেব্ৰুৱাৰী মাহত আৰু সুন্দৰবন এইটো নহয় এইটো ৱেষ্ট বেংগলৰ হয় গতিকে অপশ্যন ডি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে অপশ্যন ডি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ পৰৱৰ্তী প্ৰশ্নটো আছে অসমৰ কোনটো সম্প্ৰদায়ে কৰম পূজা পালন কৰে চাহ জনগোষ্ঠীয়ে অপশ্যন ডি টো হৈ যাব কাৰেক্ট আনসাৰ পৰৱৰ্তী প্ৰশ্নটো আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1921 অৰ্থাৎ অপশ্যন সি টো হৈ যাব কাৰেক্ট কুৱেশ্যন নম্বৰ 46 শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয় শ্ৰমিক দিৱস পালন কৰা হয় 1 মে অৰ্থাৎ অপশ্যন ডি টো হৈ যাব কাৰেক্ট 1 মে তাৰিখে শ্ৰমিক দিৱস পালন কৰা হয় প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হ'ল লৰা বন্ধু অৰ্থাৎ অপশ্যন এ টো কাৰেক্ট হৈ যাব পৰৱৰ্তী প্ৰশ্নটো আছে উত্তৰ পূব আৰক্ষী একাডেমী নেপা মুখ্য কাৰ্যালয় ক'ত আছে নেপাৰ মুখ্য কাৰ্যালয় এইটো নিদিব পাৰে নেপা বুলিও দিব পাৰে কেতিয়াবা গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব শিলঙত আছে সি টো হৈ যাব কাৰেক্ট মেঘালয়ৰ শিলঙত আছে কুৱেশ্যন নম্বৰ 49 শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমি সকলোৱে জানো ৰামসিংহ মোগলৰ সেনাপতি ৰামসিংহ আছিলে আৰু আহোমৰ সেনাপতি আছিলে বীৰ লাচিত বৰফুকন পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 50 আমাৰ জেনেৰেল সায়েন্সৰ অন্তিমটো প্ৰশ্ন হয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিয়োগ কৰে হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ এ হাই কোৰ্টৰ কথা কৈছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মনত ৰাখিব হাই কোৰ্ট কক বা সুপ্ৰিম কোৰ্ট কক চিফ জাষ্টিছক প্ৰেচিডেণ্টে এপইণ্ট কৰে এই কথাটো মনত ৰাখিব খেলিমেলি নকৰিব দেই আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে ইংলিছৰ ওপৰত fill in the blank with the correct word ইয়াত কি কৈছে she dash to the market every sunday বুলি কৈছে গতিকে যেটো সেন্টেন্সটো আছে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেটো ফৰ্মেশনটো আছিলে হেটো আছিলে সাবজেক্ট প্লাস থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ভাৰ্বৰ লগত yes by yes প্লাস অবজেক্ট যিখিনি আছে ইয়াত সাবজেক্টটো আছে she অৰ্থাৎ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ভাৰ্বটো যেটো হ'ব ইয়াত ভাৰ্ব গো আছে ভাৰ্বৰ লগত s বা es যোগ হ'ব গোৰ লগত es যোগ হয় সদায় গতিকে গোজ অপশ্যন বি টো হৈ যাব কাৰেক্ট she goes to the market every sunday অপশ্যন বি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্নটো আছে choose the synonym of parsimonious synonym কি হয় অৰ্থাৎ সমাৰ্থক শব্দ কি হয় আমি অপশ্যন কেটাৰ লগতে আসামিজ ওয়াৰ্ডখিনি মই দি দিছো যাতে আপোনালোকৰ বুজাত সুবিধা হয় জেনাৰাস মানে উদাৰ স্টিঙি মানে কৃপণ টকেটিভ মানে বহুত কথা কোৱা বা বেছিকে কথা কোৱা কাইন্ড মানে দয়ালু এতিয়া চাও পাৰ্সিমনিয়াছৰ অৰ্থ কি হয় পাৰ্সিমনিয়াছ মানে মিতব্যয়ী মানে কৃপণ হয় এটো গতিকে অপশ্যন বি টো হৈ যাব কাৰেক্ট কৃপণ অৰ্থাৎ স্টিঙি বাকিখিনি নহয় পৰৱৰ্তী প্ৰশ্নটো আছে choose the correct form of the verb ইয়াত সেন্টেন্সটো আছে they dash football yesterday এটো চাব yesterday আছে গতিকে সেন্টেন্সটো past ফর্মত থাকিব আৰু যেটো ভার্বটো হ'ব ভার্বটো past টেন্সত থাকিব গতিকে ইয়াত ভার্বটো দিয়া আছে প্লেৰ past ফর্ম কি হয় প্লেড plyed অৰ্থাৎ অপশ্যন বি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ they played football yesterday পৰৱৰ্তী প্ৰশ্নটো আছে choose the opposite of ephemeralৰ অপোজিট অৰ্থাৎ এন্টোনিম খুদিছে এন্টোনিম কি হয় অপশ্যন কেটা আমি চাই লও কি আছে পার্মানেন্ট
পাৰ্মানেণ্ট মানে স্থায়ী, শ্বৰ্ট লিভড মানে অল্পায়ু, ফ্লিটিং মানে চঞ্চল আৰু ব্ৰিফ মানে সংক্ষিপ্ত। অপশ্যনকেইটাৰ পৰা আপুনি আনচাৰটো উলিয়াব পাৰিব কেতিয়াবা। স্থায়ী, অল্পায়ু, চঞ্চল আৰু সংক্ষিপ্ত। ইয়াত চাব এই তিনিটা অলপ মিল আছে। অল্পায়ু মানে কম সময়ৰ বাবে, চঞ্চলটো অলপ মিল থকা যেন লাগে অল্পায়ুৰ লগত, বা সংক্ষিপ্ত মানে কি কম সময়ৰ যিটো হয়। এতিয়া আমি চাই লওঁ এফিমেৰেলৰ অৰ্থটো কি হয়। অসমীয়া শব্দটো কি হ'ব? এফিমেৰেলটো হয় অস্থায়ী বা ক্ষণস্থায়ী বুলি কওঁ আমি। গতিকে ইয়াৰ অপজিট উল্টাটো কি হ'ব? পাৰ্মানেণ্ট। অৰ্থাৎ অপশ্যন এটো কাৰেক্ট হৈ যাব। বুজি পাইছে? পৰৱৰ্তী প্ৰশ্নটো আছে চুজ দ্য কাৰেক্ট আৰ্টিকল। কাৰেক্ট আৰ্টিকলটো কি হ'ব? চেণ্টেন্সটো আছে হি ইজ ডেছ বেষ্ট প্লেয়াৰ ইন দ্য টিম। এইটো কি কৈছে? টিমৰ ভিতৰত তেওঁ এজন বহুত ভাল খেলুৱৈ। আমি কি জানো? বহুত কেইজনৰ ভিতৰত যদি এজনক বুজায় তেতিয়া আমি কি আৰ্টিকল ব্যৱহাৰ কৰোঁ? আমি আগতেও ডিছকাছ কৰিছিলোঁ হয়নে? আমি দ্য আৰ্টিকলটো ইউজ কৰোঁ। বহুত কেইজনৰ ভিতৰত এজনক বুজালে আমি দ্য আৰ্টিকল ইউজ কৰোঁ। গতিকে অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ। পৰৱৰ্তী প্ৰশ্নটো আছে চুজ দ্য কাৰেক্টলি পাঞ্চুৱেটেড চেণ্টেন্স। ইয়াত 4টা চেণ্টেন্স দিয়া আছে। ইয়াৰ ভিতৰত কোনটো সঠিককৈ লিখা হৈছে? চাব ৱেৰ আৰ ইউ গয়িং। ইয়াত কোনো ফুল ষ্টপ নাই নে কুৱেশ্যন মাৰ্ক আছে নে কিবা আছে? গতিকে এইটো নহয়। ৱেৰ আৰ ইউ গয়িং এইটো হয় লাগিছে। বাকীকেইটাও চাই লওঁ। ৱেৰ আৰ ইউ গয়িং ইয়াত কি মিষ্টেক আছে? আপুনি ওলাকচোন ইয়াত কি মিষ্টেক আছে? ৱেৰ আৰ ইউ গয়িং ইয়াত ফুল ষ্টপ আছে। ইয়াত চাব কুৱেশ্যন সুধিছে কাৰণে কুৱেশ্যন মাৰ্ক হ'বই। ইয়াত কুৱেশ্যন মাৰ্ক নাই। অপশ্যন বিটো কাৰেক্ট হ'ব। ইয়াত বাকীখিনি নহয় কিয়? ইয়াত ষ্টাৰ্টিং কি হৈছে? স্মল লেটাৰেৰে ষ্টাৰ্ট হৈছে। আমি এটা চেণ্টেন্স লিখোঁতে কেপিটেল লেটাৰেৰে ষ্টাৰ্ট কৰোঁ। ইয়াত ঠিকেই আছিলে, কুৱেশ্যন মাৰ্ক আছে, কিন্তু ষ্টাৰ্ট হৈছে স্মল লেটাৰেৰে। গতিকে অপশ্যন চিটো ৰং হৈ গ'ল। ইয়াত কুৱেশ্যন সুধিছে, কুৱেশ্যন মাৰ্ক হ'ব লাগে, কিন্তু কি হৈছে? ইয়াত ফুল ষ্টপ দিয়া আছে। গতিকে ডিটো কাৰেক্ট নহয়। ইয়াত ফুল ষ্টপো নাই, কুৱেশ্যন মাৰ্কো নাই। গতিকে এটো কাৰেক্ট নহয়, বিটো কাৰেক্ট হৈ আছে। পৰৱৰ্তী প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। আইডেণ্টিফাই দ্য নাউন ইন দ্য চেণ্টেন্স। নাউনটো কি হয় সেইটো আইডেণ্টিফাই কৰিব দিছে। চেণ্টেন্সটো এইটো হয় দ্য ডগ বাৰ্কড লাউডলি। নাউন কি হয়? যেতিয়া কোনো বস্তুৰ নাম বা কোনো ব্যক্তিৰ নাম বা কোনো জেগাৰ নাম, কোনো এনিমেলছৰ নাম বুজায় তেতিয়া তাক নাউন বুলি কোৱা হয়। ইয়াত কি আছে? এনিমেল হয়। এনিমেল ডগ এটা এনিমেল হয়। গতিকে ডগ হৈ যাব এটা নাউন। অপশ্যন চিটো হৈ যাব কাৰেক্ট। বাৰ্কড কি হয়? এইটো ভাৰ্ব হয়, বাৰ্ক নহয়। আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে চুজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্স। হি ইজ ডেছ দেন হিজ ব্ৰাদাৰ। অপশ্যনকেইটা চাই লওঁ। টল আছে, টলাৰ আছে, টলেষ্ট আছে, মষ্ট টল আছে। কি ইয়াত চাব হি ইজ ডেছ দেন হিজ ব্ৰাদাৰ। দুজনক কম্পেয়াৰ কৰিছে হয়নে? দুজন ব্যক্তিক কম্পেয়াৰ কৰিলে আমি কি ইউজ কৰোঁ? কম্পাৰেটিভ ডিগ্ৰী ইউজ কৰোঁ। ইয়াত টল আছে, টলৰ কম্পাৰেটিভ ডিগ্ৰী কি হ'ব? টলাৰ হ'ব অবভিয়াছলি। অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। টলেষ্টটো কি হয়? ছুপাৰলেটিভ ডিগ্ৰী। গতিকে টলেষ্টটো নহয়। মষ্ট টলটো এইটো ভুলেই হয়, মষ্ট টল নহয়। আৰু টল কিয় হোৱা নাই? এইটো আমি কম্পেয়াৰ কৰিছোঁ, কম্পাৰেটিভ ডিগ্ৰী ইউজ কৰিম, আমি পজিটিভ ডিগ্ৰী ইউজ নকৰোঁ হয়নে? কুৱেশ্যন নম্বৰ 59 হুইচ ৱৰ্ড ইজ এ প্ৰনাউন। প্ৰনাউন মানে কি? যেতিয়া নাউনৰ জেগাত বেলেগ কোনো ৱৰ্ড ইউজ কৰা হ'ব তেতিয়া আমি তাক প্ৰনাউন বুলি কওঁ। যেনে হি, শ্বি, ইট, দে এনেকুৱা কিছুমান। ইয়াত চাব অপশ্যনকেইটা আছে ৰান। ৰান এটা ভাৰ্ব হয়, গতিকে নহয়। শ্বি হৈ যাব কাৰেক্ট আনচাৰ। ফাৰ্ষ্ট এটা ভাৰ্ব হয়, তাৰপিছত পেবল এইটো এটা নাউন হয়, এইটো নহয়। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 16 চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন। প্ৰিপজিশ্যনটো কি হ'ব? শ্বি ইজ ইণ্টাৰেষ্টেড ডেছ মিউজিক। কনচেপ্ট এটা ক্লিয়াৰ কৰি ল'ব। যেতিয়া কোনো বিষয়ৰ প্ৰতি আগ্ৰহী হয়, ইণ্টাৰেষ্ট দেখুৱাই বিষয় ছাবজেক্টৰ প্ৰতি, তেতিয়া আমি তাত সদায় ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। সদায় ইন প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰিম। ইয়াত মিউজিক এটা ছাবজেক্ট হয়, গতিকে মিউজিকৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। অপশ্যন এটো হৈ যাব কাৰেক্ট। এইটো হ'ব পাৰিলে হয় শ্বি ইজ ইণ্টাৰেষ্টেড ইন মেথমেটিক্স বা শ্বি ইজ ইণ্টাৰেষ্টেড ইন ছায়েন্স, এনেকুৱা ধৰণৰ হয়নে? কুৱেশ্যন নম্বৰ 61 চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াত কাৰেক্ট স্পেলিংটো কি হ'ব? 4টা অপশ্যন আছে। জ্ঞানপীঠ বুলি আছে, ভুলতো এইটো নিদিব, এইটো জ্ঞানপীঠৰ শুদ্ধ স্পেলিং নহয়, এইটো নহয়। অপশ্যন চিটো হৈ যাব কাৰেক্ট। জেৰে ষ্টাৰ্ট হ'ব, JNANPITH, জ্ঞানপীঠ বা জ্ঞানপীঠ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 62 আইডেণ্টিফাই দ্য এডজেক্টিভ ইন দ্য চেণ্টেন্স। এটা চেণ্টেন্স আছে, চেণ্টেন্সত এডজেক্টিভটো কি হয়? যেতিয়া আমি কোনো এটা
নাউনক ডেছক্ৰাইব কৰোঁ, বেলেগ এটা ৱৰ্ডেৰে ডেছক্ৰাইব কৰোঁ, তেতিয়া সেই ৱৰ্ডটোক এডজেক্টিভ বুলি কোৱা হয়। ইয়াত নাউনটো কি হয়? কাৰ। এই কাৰক আন এটা ৱৰ্ড ৰেডে ডেছক্ৰাইব কৰিছে, গতিকে এডজেক্টিভটো হৈ যাব ৰেড। অপশ্যন চিটো হৈ যাব কাৰেক্ট। কুৱেশ্যন নম্বৰ 63, চুজ দ্য কাৰেক্ট চেণ্টেন্স। ইয়াত কাৰেক্ট চেণ্টেন্সটো কি আছে? আমি এনেকুৱা আগতেও এটা ছল্ভ কৰিছিলোঁ। শ্বি ডোণ্ট লাইক টি, শ্বি ডাজণ্ট লাইক টি, শ্বি ডোণ্ট লাইক টি, শ্বি নট লাইক টি, ডোণ্ট নহয়, শ্বি ইজণ্ট লাইক টি। যেতিয়া আমি পজিটিভ চেণ্টেন্সৰ পৰা নিগেটিভ চেণ্টেন্সলৈ এটা চেণ্টেন্স কনভাৰ্ট কৰোঁ, তেতিয়া কিছুমান ৰুলছ ফ'ল' কৰিব লাগে। তাৰ পৰা এটা আছে, যেতিয়া আমি থাৰ্ড পাৰ্চন চেণ্টেন্সত যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট থাকে, তেতিয়া ডুৰ জেগাত আমি ডাজ ইউজ কৰোঁ, লগতে নট, হয়নে? এই ডাজ নটক আমি কেনেদৰে লিখিব পাৰোঁ? শ্বৰ্টত DOESN'T, ডাজণ্ট। গতিকে শ্বি ডাজণ্ট লাইক টি, অপশ্যন বিটো হৈ যাব কাৰেক্ট আনচাৰ। বুজি পাইছে? ডোণ্ট নহয়, নট লাইক নহয়, ইজনটো নহ'ব। পৰৱৰ্তী প্ৰশ্নটো আছে, ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট ৱৰ্ড। চেণ্টেন্সটো দিয়া আছে, আই ডেছ এ লেটাৰ টু মাই ফ্ৰেণ্ড য়েষ্টাৰডে। ইয়াত চাব য়েষ্টাৰডে দিয়া আছে, গতিকে চেণ্টেন্সটো পাষ্ট টেন্সত আছে। পাষ্ট টেন্সত থাকিলে যিটো ভাৰ্বটো আছে, ভাৰ্বটো পাষ্ট টেন্সত হ'ব। ইয়াত ৰাইট আছে, ৰোড, ৰাইটিং, ৰাইটছ আছে, গতিকে ৰাইটৰ পাষ্ট টেন্স কি হ'ব? ৰোড। অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। বুজি পাইছে? আই ৰোড এ লেটাৰ টু মাই ফ্ৰেণ্ড য়েষ্টাৰডে। হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ চাইল্ড? চাইল্ডৰ প্লুৰেল ফৰ্ম কি হয়? চাইল্ডৰ প্লুৰেল ফৰ্ম আমি জানো, চিলড্ৰেন হ'ব। অপশ্যন চিটো হৈ যাব কাৰেক্ট আনচাৰ। পৰৱৰ্তী প্ৰশ্ন, চুজ দ্য কাৰেক্ট ৱৰ্ড। ইয়াত চেণ্টেন্সটো দিয়া আছে, দ্য টিচাৰ আস্কড ডেছ টু ষ্টেণ্ড আপ। অপশ্যন কেইটা আছে? হি, হিম, হিজ, হিমছেল্ফ। আমি আগতে ভাগ কৰি ল'ম এইটো চেণ্টেন্সটো। এইখিনি হ'ল দ্য টিচাৰ, এইটো ছাবজেক্ট, এইখিনি ভাৰ্ব আস্কড, তাৰপিছত এইখিনি হ'ল অবজেক্ট। আমি সদায় অবজেক্টত অবজেক্ট প্ৰনাউন ইউজ কৰোঁ। ইয়াত যিখিনি আছে ইয়াৰ ভিতৰত অবজেক্ট প্ৰনাউন কি হয়? অপশ্যন বিটো হয় অবজেক্ট প্ৰনাউন, গতিকে অপশ্যন বিটো হৈ যাব কাৰেক্ট আনচাৰ। দ্য টিচাৰ আস্কড হিম টু ষ্টেণ্ড আপ। পৰৱৰ্তী প্ৰশ্নটো আছে, আইডেণ্টিফাই দ্য ভাৰ্ব ইন দ্য চেণ্টেন্স। ইয়াত চেণ্টেন্সটো এইটো আছে, চেণ্টেন্সত ভাৰ্বটো কি হয় সেইটো আইডেণ্টিফাই কৰিব দিছে। দ্য বয় ৰানছ ভেৰি ফাষ্ট। ইয়াৰ প্ৰশ্নটো বহুতেই সহজ হয়। ইয়াৰ ভিতৰত ভাৰ্ব কি হয় সেইটো আপুনি কমেণ্ট কৰি জনাব লাগে। বহুতেই সহজ এটা প্ৰশ্ন, কমেণ্ট কৰি জনাব আনচাৰটো। আমি পৰৱৰ্তী প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো মেথছৰ ওপৰত আছে। কি কৈছে? হোৱাট ইজ দ্য ভেলিউ অফ 25% অফ 80 প্লাছ 15% অফ 120? এড কৰিলে কি হ'ব? 25%ৰ কাৰণে আমি 100ৰে হৰণ কৰি দিম, অফৰ জেগাত মাল্টিপ্লাই, 80 আছে 80 লিখি দিম, প্লাছ আছে আমি প্লাছ দিম, 15% আছে 15%ৰ জেগাত আমি 15/100%ৰ কাৰণে অফৰ জেগাত পূৰণ, তাৰপিছত 120 কৈছে 120 লিখি দিলোঁ। ইয়াত 0 0 কেঞ্চেল হৈ আছে, আৰু 2ৰে 4বাৰ, 2ৰে 5বাৰ, 5ৰে 25ত 5বাৰ। ইয়াত 0 0 কেঞ্চেল হ'ব, 2ৰে 5বাৰ, 2ৰে 6বাৰ, 5 দি 15ক 3বাৰ। এতিয়া চাব 5 আৰু 4 পূৰণ কৰিলে 20 হৈ আছে, প্লাছ আছে প্লাছ দিম, 3 6 গুণ 18। এড কৰিলে আমি পাই আছোঁ 38, অৰ্থাৎ অপশ্যন বিটো হৈ আছে আমাৰ কাৰেক্ট আনচাৰ। বুজি পাইছে? পৰৱৰ্তী প্ৰশ্নটো আছে। এই প্ৰশ্নটো ছল্ভ কৰিবলৈ হ'লে এটা সূত্ৰ আছে, সূত্ৰটো লিখি দিছোঁ মই। সূত্ৰটো হ'ল n × n + 1 / 2। এই সূত্ৰটো আপুনি ব্যৱহাৰ কৰিব। ইয়াত কি কৈছে? 1 + 2 + 3 এনেকৈ ডটত গৈ লাষ্টত 100 আছে। ইয়াত লাষ্টত যিটো নাম্বাৰ থাকিব সেইটোক আমি এনৰ ভেলু ধৰি ল'ম। n ইকুৱেল ইয়াত 100 বুলি ধৰি লৈছোঁ। ছল্ভ কৰিম, n ইকুৱেল 100, দেন এনৰ ভেলু আকৌ 100 প্লাছ 1 / 2। 2ৰে 100ত 50 বাৰ, 50 মাল্টিপ্লাই, এইটো যোগ কৰিলে হৈ আছে 101, পূৰণ কৰিলে পাই আছোঁ 5 1 গুণ 5, 5 0 গুণ 0, 5 1 গুণ 5, 0 এটা আছিলে লগাই দিম, 5050, অৰ্থাৎ অপশ্যন এটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। বুজি পাইছে নিশ্চয়? সূত্ৰটো আপুনি লিখি ল'ব, n × n + 1 / 2। কুৱেশ্যন নম্বৰ 70। কি কৈছে? এটা সংখ্যা 7ৰে বিভাজন কৰিলে 3 অৱশিষ্ট থাকে। একেই সংখ্যা 14ৰে বিভাজন কৰিলে অৱশিষ্ট কিমান থাকিব? আমি জানো যে কোনো এটা সংখ্যা যদি 7ৰে বিভাজিত হয় তেন্তে সেই সংখ্যাটো 7ৰ গুণিতক হ'ব লাগিব। আৰু কি কৈছে? লগতে 3 অৱশিষ্ট থাকে, তেন্তে সেই 7ৰ গুণিতকৰ লগত আমি 3 যোগ কৰি দিলে সেই সংখ্যাটো আমি পাই আছোঁ। 7ৰ গুণিতকখিনি কি হয়? 7, 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, এনেকৈ গৈ থাকিব।
ইয়াৰ লগত আমি 3 যোগ কৰিলে 10 পাই আছোঁ। তাৰপিছত ইয়াতো যদি 3 যোগ কৰোঁ আমি 17 পাই আছোঁ। ইয়াতো 3 যোগ কৰিলে আমি 24 পাই আছোঁ। এতিয়া চাব 10ক 14ৰে বিভাজন নহয়, 14ৰে বিভাজন নহয়, কিন্তু 17ক হয়। 17ক যদি আমি 14ৰে হৰণ কৰোঁ, 14ৰে হৰণ কৰিলে এবাৰ যাব, 17, 14 গুণ 14, বিয়োগ কৰি দিলে আমি কিমান পাই আছোঁ 3। গতিকে 14ৰে বিভাজন কৰিলে অৱশিষ্ট কিমান থাকিব 3 বাকী থাকিব। সংখ্যাটো হ'ব 17 আৰু অৱশিষ্ট থাকিব 3, অৰ্থাৎ অপশ্যন এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। নিশ্চয় বুজি পাইছে। এনেকৈ আপুনি কিছুমান প্ৰশ্ন অপশ্যন চাইও কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্নটোত কৈছে এজন ব্যৱসায়ীয়ে এটা সামগ্ৰীৰ মূল্য 500 টকা ৰাখি 20% ৰেহাই দিয়ে। যদি তেওঁ এতিয়াও 25% লাভ কৰে তেন্তে সামগ্ৰীটোৰ মূল্য দাম কিমান হ'ব? মূল্যমান অৰ্থাৎ বেচা দাম কিমান হ'ব? ইয়াত কি কৈছে মাৰ্ক প্ৰাইচ 500 টকা। মাৰ্ক প্ৰাইচ মানে চিহ্নিত মূল্য। চিহ্নিত মূল্যৰ 20% ৰেহাই দি বেছি আছে, তেন্তে বেচা দাম কিমান হ'ব? 500 টকাৰ পৰা আমি 500 টকাৰ 20% ৰেহাই, অৰ্থাৎ 500 টকাৰ 20% আমি মাইনাছ কৰি দিম। 500 টকাৰ 20% মাইনাছ কৰি দিম। 20%ৰ কাৰণে 100ৰে হৰণ কৰিছোঁ। 0000 কেঞ্চেল হৈ আছে। এতিয়া এইটো 500 মাইনাছ আছে, মাইনাছ দিম আৰু 5 20 গুণ 100 হৈ আছে। সেলিং প্ৰাইচ মানে বেচা দাম কিমান হৈ যাব 400 টকা। এতিয়া কি কৈছে প্ৰশ্নটোত, যদি তেওঁ এতিয়াও 25% লাভ কৰে, 25% লাভ কৰে মানে কিনা দামৰ 25% লাভ কৰে, তেন্তে বস্তুটোৰ কিনা দাম কিমান হ'ব? কিনা দামৰ 25% লাভ কৰি আছে, তেন্তে কিনা দাম আমি নাজানো, x বুলি ধৰি ল'ম। xৰ 25% xৰ লগত xৰ 25% আমি যদি যোগ কৰি দিওঁ, পাৰ্চেণ্টৰ কাৰণে 100ৰে হৰণ কৰিম, তেন্তে আমি বেচা দামটো পাই যাম, হয়নে? x কিনা দাম, xৰ 25% এইটো হয়, এইটো যোগ কৰিছোঁ, তেন্তে আমি বেচা দামটো পাই আছোঁ। এইটো সলভ কৰিম, আমি আনসাৰটো পাই যাম, হয়নে? 25ৰে 100ক 4 বাৰ, এতিয়া কিমান পাই আছোঁ x প্লাছ ওপৰত থাকিব x ডিভাইডেড বাই 4, তলত ইকুৱেল 400। ইয়াত 4 আহিব এলচিএম, 4x থাকিব ওপৰত প্লাছ x হৈ যাব ইকুৱেল 400। এই ক্যালকুলেশনটো নিশ্চয় বুজি পায় আপুনি, আগতে কৰিছিলোঁ। পিছত চাব সিম্পলিফাই কৰিম, 5x হৈ আছে ইয়াত, এই 4টো হৰণ হৈ আছিলে, ৰাইট সাইডত গ'লে পূৰণ হৈ যাব, অৰ্থাৎ 16 হৈ আছে, 4 4 গুণ 16। 5ৰে হৰণ কৰিলে xৰ ভ্যালু আমি পাই যাম, 5ৰে 16ত 3 বাৰ, 1 বাকি থাকিব 10, 10ত 2 বাৰ, 0 এটা থাকিব 0, অৰ্থাৎ 320 টকা হৈ যাব কিনা দাম। নিশ্চয় বুজি পাইছে, 320 টকা অপশ্যন এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। বুজি পাইছে নিশ্চয়। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 72। এ আৰু বিৰ বয়সৰ অনুপাত 3:5। ইয়াত চাই ল'ব ইংলিছটো লগতে, দুয়োজনৰ বয়সৰ যোগফল যদি 64 হয় তেন্তে এৰ বয়স কিমান হ'ব? আমি আগতে ইয়াত ভগ্নাংশত দিয়া আছে, আমি নাজানো কিমান, ভগ্নাংশটো xত ধৰি ল'ম, আমি ধৰি ল'ম এৰ বয়স 3x আৰু বিৰ বয়স 5x বুলি ধৰি ল'ম। তেখেতৰ দুয়োজনৰ বয়সৰ যোগফল 64 বুলি কৈছে, তেন্তে আমি যোগ কৰিম দুয়োজনৰ বয়স, কিমান পাই যাম 64। ইয়াত কি হৈ আছে 8x ইকুৱেল 64, ইয়াৰ পৰা আমি xৰ ভ্যালু পাই যাম 8। তাৰপিছত এৰ বয়স উলিয়াব দিছে, এৰ বয়স আছিলে 3x, 3 মাল্টিপ্লাই 8, xৰ ভ্যালু 8 আছিলে, অৰ্থাৎ 24 হৈ যাব এৰ বয়স, অৰ্থাৎ অপশ্যন এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। বহুতেই সহজ এটা প্ৰশ্ন আছিলে। কুৱেশ্যন নম্বৰ 73 কি কৈছে, এখন ৰেলগাড়ীয়ে 3 ঘণ্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰে, একেই গতিৰে 400 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? প্ৰশ্নটোত কৈছে 3 ঘণ্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰে, তেন্তে 1 ঘণ্টাত কিমান অতিক্ৰম কৰিব? স্পীড ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই টাইম, অৰ্থাৎ কিমান হৈ আছে, ডিষ্টেন্স আছে 240 ডিভাইডেড বাই টাইম কিমান আছে 3 ঘণ্টা, হৰণ কৰিলে আমি পাই আছোঁ 80 কিলোমিটাৰ গৈ আছে 1 ঘণ্টাত, স্পীডটো হৈ যাব 80 কিলোমিটাৰ পাৰ আৱাৰ। যদি এতিয়া কৈছে 400 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? 400 কিলোমিটাৰৰ কাৰণে সময়টো উলিয়াব লাগিব, সময় ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই স্পীড হ'ব। ডিষ্টেন্স আছে 400 কিলোমিটাৰ, স্পীড আছে 80 কিলোমিটাৰ পাৰ আৱাৰ,
শূন্য শূন্য কেঞ্চেল হৈ আছে 8 40ক 5 বাৰ অৰ্থাৎ টাইমটো কিমান লাগিব 5 ঘণ্টা অপশ্যন বি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ বহুতেই সহজ এটা প্ৰশ্ন আছিল পৰৱৰ্তী প্ৰশ্নটো কৈছে যদি 3x + 5 = 20 তেন্তে 2x - 3 ৰ মান কিমান হ'ব প্ৰথমতে আমি কি কৰিম এটো ইয়াৰ পৰা x ৰ ভ্যালুটো উলাম ইয়াত কি কৈছে 3x + 5 = 20 ইয়াত x ৰ ভ্যালু কি হৈ যাব 3x = এটো প্লাস আছিল এটো সাইডত গলে মাইনাস হৈ যাব 15 হৈ আছে দেন x ৰ ভ্যালু হৈ যাব 5 এতিয়া এটো ইকুৱেচনত x ৰ ভ্যালুটো পুট কৰি দিম 2x ৰ মান আছে 5 - 3 = 2 5 * 10 - 3 ভ্যালু হৈ যাব 7 অৰ্থাৎ অপশ্যন বি হৈ যাব আমাৰ কারেক্ট আনসার পৰৱৰ্তী প্ৰশ্ন এজন ব্যক্তিয়ে 10টা কলম 50 টকাত ক্ৰয় কৰি 8টা কলম 48 টকাত বিক্ৰী কৰে তেওঁৰ লাভৰ শতাংশ কিমান মন দিব 10টা কলমৰ দাম 50 টকা 10টাৰ দাম 50 টকা হলে এটাৰ দাম কিমান হৈ আছে 5 টকা কিনা দাম এটাৰ 5 টকা হ'ব এতিয়া 8টা কলমৰ বেচা দাম 48 रुपीस তেন্তে কি হ'ব এটা কলমৰ দাম কিমান হ'ব 8 এৰে 48 ক হৰণ কৰিলে 6 হৈ যাব এসপি সেলিং প্ৰাইস 6 টকা হৈ যাব এতিয়া লাভ কিমান হৈ আছে বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰি দিম লাভ কিমান হ'ব 1 টকা হয়নে 6 - 5 = 1 এটো হ'ব লাভ এতিয়া লাভৰ শতাংশ উলিয়াব হলে কি কৰিব লাগে লাভ ডিভাইডেড বাই কিনা দাম অৰ্থাৎ সিপি মাল্টিপ্লাই 100 লাভ ডিভাইডেড বাই কিনা দাম মাল্টিপ্লাই 100 এটো আছিল লাভৰ শতাংশ উলিওৱাৰ সূত্ৰ 5 এৰে 100 হৰণ কৰিলে 20 20 * 20 অৰ্থাৎ 20% লাভ হৈ আছে ব্যক্তিজনৰ বুজি পাইছে অপশ্যন সি টু হৈ যাব কারেক্ট আনসার কোয়েশ্চন নাম্বার 76 দুটা সংখ্যাৰ এলসিএম 72 আৰু HCF 6 যদি এটা সংখ্যা 18 হয় তেন্তে আনটো সংখ্যা কিমান এটা সূত্ৰ আছিল LCM * HCF = সংখ্যা দুটাৰ পূৰণফল ফার্স্ট নাম্বার ইনটু সেকেন্ড নাম্বার সংখ্যা দুটাৰ পূৰণফল এটো এটা সূত্ৰ আছিল ইয়াত কি কৈছে এলসিএম দিয়া আছে HCF দিয়া আছে এটা সংখ্যা দিয়া আছে আনটো সংখ্যা উলিয়াব লাগে তেন্তে এটা সংখ্যা আমি x বুলি ধৰো আনটো সংখ্যা y ইয়াত এলসিএম কিমান আছে 72 আৰু HCF আছে 6 এটা সংখ্যা আমি x ৰ জায়গাত 18 বুলি ধৰি দিছো আৰু y আমি না জানো y ভ্যালুটো উলিয়াব লাগে এটা ধৰিলেই হল এতিয়া 18 পূৰণ হৈ আছিল এটো সাইডত আহিলে হৰণ হৈ যাব আমি y = ডাইৰেক্ট লিখিব পাৰো 72 * 6 / 18 6 ৰে 18ত 3 বাৰ 3 ৰে 72ত কিমান হয় হাতত দুবাৰ এক বাকি থাকে 12ত 4 বাৰ অৰ্থাৎ 24 হৈ যাব আমাৰ কারেক্ট আনসার অপশ্যন বি টু হৈ আছে কারেক্ট আনসার বুজি পাইছে নিশ্চয় এই সূত্ৰটো মনত ৰাখিব তেন্তে বহুত সহজে আনসার কেটা উলিয়াব পাৰিব এই সূত্ৰটো পৰৱৰ্তী প্ৰশ্নলৈ গৈছো পৰৱৰ্তী প্ৰশ্নটো কৈছে 800 টকা মূলধনত 2 বছৰত 1000 টকা হয় সৰল সুতত বাৰ্ষিক সুতৰ হাৰ কিমান হ'ব এটো দিয়া আছে মূলধন এটো সময় এটো দিয়া আছে সবৃদ্ধি মূল এটো সুতটো দিয়া নাই কিন্তু এটো দিয়া আছে সবৃদ্ধি মূল তেন্তে সুতৰ হাৰটো কিমান হ'ব এটো সৰল সুত কৈছে তেন্তে কি হ'ব PRT / 100 সূত্ৰটো হৈ যাব এটো এতিয়া ইয়াত দিয়া আছে সবৃদ্ধি মূল আৰু ইয়াত দিয়া আছে মূলধন সবৃদ্ধি মূলৰ পৰা আমি মূলধনটো বিয়োগ কৰিলে সৰল সুতটো পাম 1000 ৰ পৰা 800 বিয়োগ কৰিলে আমি পাই আছো 200 টকা 200 টকা হৈ যাব সৰল সুতটো এতিয়া মূলধন আছে কিমান 800 পূৰণ আমাৰ সুতৰ হাৰ উলিয়াব দিছে আৰটো নাজানো সময়টো আছে 2 বছৰ ডিভাইডেড বাই 100 = 200 ইয়াত 0000 কেনসেল হৈ আছে আৰু এটো 2 আৰু 8 মাল্টিপ্লাই হৈ আছিল হেতু সাইডত গলে ডিভাইড হৈ যাব r = 200 ডিভাইডেড বাই 2 * 8 8 এৰে 2ক 25 বাৰ আৰু 25ক 2 এৰে হৰণ কৰিলে কিমান হয় 12.5 অৰ্থাৎ 12.5% হৈ যাব কারেক্ট আনসার
12.5% is the correct answer. Next question. 5 জন কৰ্মচাৰীয়ে 12 দিনত কাম এটা শেষ কৰে। 4 জন কৰ্মচাৰীয়ে একেই কাম শেষ কৰিবলৈ কিমান দিন সময় লাগিব? ইন্টাৰেষ্টিং কোৱেশ্চন এটা। 5 জন কৰ্মচাৰীয়ে 12 দিনত কাম এটা কৰি আছে, তেন্তে মুঠ কাম উলিয়াব হলে 5 আৰু 12ৰ এলচিএম ল'ব লাগিব। 5 আৰু 12ৰ এলচিএম হৈ যায় 60। 5 জন ব্যক্তিয়ে 12 দিনত 60টা কাম কৰে, তেন্তে 4 জন ব্যক্তিয়ে কিমান দিনত কৰিব? কাম 60টাই আছে, গতিকে 4ৰে যদি আমি হৰণ কৰি দিওঁ আমি কিমান পাম? 15 ডেজ পাই যাম। অৰ্থাৎ অপশন সি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। বুঝি পাইছে নিশ্চয়? নেক্সট কুৱেশ্যন আছে 79। 2 কিউব ইন্টু 3 স্কোয়ার ডিভাইডেড বাই 4 ইন্টু 3। আমি 2 কিউবক কেনেকৈ লিখিব পাৰোঁ? 2 কিউব মানে 8, 2 ইন্টু 2 ইন্টু 2 মানে 8, ইন্টু 3 স্কোয়ার মানে কিমান? 9, ডিভাইডেড বাই 4 ইন্টু 3। এতিয়া 4ৰে 8ক 2বাৰ, 3ৰে 9ক 3বাৰ। হৈছেনে? পূৰণ কৰিলে 2 3 গুণ 6, অৰ্থাৎ অপশন এটো হৈ আছে আমাৰ কাৰেক্ট আনসাৰ। বহুতেই সহজ এটা প্ৰশ্ন আছিলে, সিম্পল কুৱেশ্যনছ, কিন্তু অলপ মাথা মাৰিব লাগে, হয়নে? কুৱেশ্যন নম্বৰ 80। এখন গাড়ীয়ে 1 ঘণ্টাত 60 কিলোমিটাৰ আৰু 2 ঘণ্টাত 80 কিলোমিটাৰ যাত্ৰা কৰে। তাৰ গড় গতি কিমান হ'ব? ইয়াত গড় গতি উলিয়াব দিছে। গড় গতি উলিওৱাৰ সূত্ৰটো আছিলে টোটেল ডিস্টেন্স ডিভাইডেড বাই টোটেল টাইম। মনত আছেনে? টোটেল ডিস্টেন্স মানে মুঠ দূৰত্ব। মুঠ দূৰত্ব কিমান? ইয়াত 60 কিলোমিটাৰ, ইয়াত কিমান আছে? 2 ঘণ্টাত 80 কিলোমিটাৰ। যোগ কৰিলে 60 আৰু 80 140 হৈ আছে মুঠ দূৰত্ব। মুঠ সময় এটো ইয়াত 2 ঘণ্টা আৰু ইয়াত 1 ঘণ্টা আছিলে, তেন্তে 3 ঘণ্টা হৈ আছে। আমি হৰণ কৰিম, আনসাৰটো পাই যাম। 3ৰে 14ক হৰণ কৰিলে 4 বাৰ, 2 বাকি থাকিব 20ত 6 বাৰ। আমাৰ আনসাৰটো পালোৱে আমি, দশমিকত আহিব, অৰ্থাৎ অপশন বি টো হৈ যাব কাৰেক্ট আনসাৰ। বাকিখিনি কৰিবই নালাগে, অপশনটো সেই ধৰণেই দিয়া আছে। অপশন বি হৈ যাব কাৰেক্ট আনসাৰ। বুজি পাইছে? আপুনি পাৰিলে আনসাৰটো হৰণটো কৰি চাব কি হয়। নেক্সট কুৱেশ্যন আছে, যদি এটা সংখ্যাৰ 20% 50 হয়, কোনো এটা সংখ্যাৰ 20% 50 হয় বুলি কৈছে, তেন্তে তাৰ 150% কিমান হ'ব? কি কৈছে? 20%, কোনো এটা সংখ্যাৰ 20% 50 হয়। আমি নাজানো সংখ্যাটো কি হয়, গতিকে আমি x বুলি ধৰিলোঁ। xৰ 20%, 20%ৰ কাৰণে এহৰে হৰণ কৰিম, কিমান হয়? 50, হয়নে? ইয়াত 0 0 কেনসেল হৈ আছে, 2ৰে 10ত 5 বাৰ, অৰ্থাৎ ইয়াত x বাই 5 ইকুৱেল 50 হৈ আছে। ইয়াৰ পৰা আমি xৰ ভ্যালুটো পাই যাম, ইয়াত হৰণ হৈ আছিলে, ইয়াত গ'লে পূৰণ হৈ যাব। 5 5 গুণ 25 আৰু 0 এটা 250 হৈ যাব সংখ্যাটো। এতিয়া সংখ্যাটোৰ 150% কিমান হ'ব? সংখ্যাটো পাইছোঁ 250, 250ৰ 150%। বাকিখিনি মচি দিছোঁ। 250ৰ 150%ৰ কাৰণে এশৰে হৰণ, 0 0 0 0 কেনসেল। এতিয়া 15 আৰু 25 পূৰণ কৰি দিলে আনসাৰটো আমাৰ ওলাই আছে। 5 5 গুণ 25, 2 থাকিব, 5 1 গুণ 5 2 7, আৰু ইয়াত 5 2 গুণ 10ৰ 0 7ৰ 1, 2 1 গুণ 2 1 3, কিমান পাই আছোঁ? 5, ইয়াত 7, ইয়াত 3, 375 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ, হয়নে? 375, অপশন সি টো হৈ আছে আমাৰ কাৰেক্ট আনসাৰ। বুজি পাইছে নিশ্চয়? পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 82ত কৈছে 15 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 8 সেন্টিমিটাৰ প্ৰস্থ থকা এটা আয়তক্ষেত্ৰ আছে, যাৰ দৈৰ্ঘ্য 20% বঢ়োৱা হ'ল, বৃদ্ধি কৰা হ'ল, আৰু প্ৰস্থ 25% বৃদ্ধি কৰা হ'ল, তেন্তে নতুন ক্ষেত্ৰফল কিমান হ'ব? দৈৰ্ঘ্য আছে 15 সেন্টিমিটাৰ, 15 সেন্টিমিটাৰৰ 20% ইনক্ৰিজ কৰা হ'ল। 20%ৰ কাৰণে এশৰে হৰণ, 0 0 কেনসেল, 2ৰে 10ত 5 বাৰ, 5ৰে 15ত 3 বাৰ, তেন্তে নতুন দৈৰ্ঘ্যটো হ'ব যোগ কৰিলে 18 সেন্টিমিটাৰ। আকৌ প্ৰস্থ আছে 8 সেন্টিমিটাৰ, বৃদ্ধি কৰা হ'ল 25%। 8ৰ 25% হয় 2 সেন্টিমিটাৰ, যোগ কৰিলে 10 হয়, যদিও কৰি দিছোঁ। 8ৰ 25% ডিভাইডেড বাই 100, 25ৰে এশক ভাগ কৰিলে 4, 4ৰে 8ত 2 বাৰ। এতিয়া 8 আৰু 2 যোগ কৰিলে নতুন প্ৰস্থটো পাই আছোঁ 10 সেন্টিমিটাৰ। এতিয়া নতুন ক্ষেত্ৰফল কিমান হ'ব? ক্ষেত্ৰফলৰ সূত্ৰটো আছিলে দৈৰ্ঘ্য ইনটু প্ৰস্থ। দৈৰ্ঘ্য হয় 18 আৰু প্ৰস্থ হয় 10 সেন্টিমিটাৰ, পূৰণ কৰিলে হৈ যাব 180 সেন্টিমিটাৰ স্কোয়াৰ, অৰ্থাৎ অপশন বি টো হৈ আছে কাৰেক্ট আনসাৰ। বুজি পাইছে নিশ্চয়? নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ পাৰ্থক্য 15 আৰু যোগফল 45, সৰু সংখ্যাটো কিমান হয় সেইটো উলিয়াব দিছে। আপুনি অপশন কেইটাৰ পৰাও আনসাৰটো উলিয়াব পাৰে। যদি সৰু সংখ্যাটো 10 বুলি ধৰি লওঁ,
তেন্তে ডাঙৰ সংখ্যাটো কিমান হ'ব 45 পৰা 10 বিয়োগ কৰিলে 35 হৈ যাব ডাঙৰ সংখ্যাটো এতিয়া 10 আৰু 35 মাজৰ ডিফাৰেন্সটো কিমান হয় 25 হয় কিন্তু কোৱেশ্চনত কৈছে ডিফাৰেন্সটো 15 হয় এটো মিলা নাই গতিকে অপচন এটো নহয় অপচন বিত কি কৈছে সৰু সংখ্যাটো 15 যদি হয় ডাঙৰ সংখ্যাটো কিমান হ'ব 45 পৰা 15 বিয়োগ কৰিলে 30 হৈ আছে 30 আৰু 15 মাজৰ পাৰ্থক্য কিমান হয় 15 হয় গতিকে অপচন বি টু হৈ যাব কাৰেক্ট বাকি কেইটা আপুনি মিলাই চাব নহয় বুজি পাইছে পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 84 এজন মানুহে তেওঁৰ আয়ৰ 70% খৰচ কৰি 900 টকা সঞ্চয় কৰে তেওঁৰ মুঠ আয় কিমান মানুহজনে 70% খৰচ কৰাৰ পিছত 900 টকা সঞ্চয় হয় কি কৈছে 70% খৰচ হৈ যায় তেন্তে কিমান থাকিব 30% থাকিব হয়নে টোটাল ইনকামৰ 30% থাকিব টোটাল ইনকাম আমি x টকা বুলি ধৰিলো তেন্তে কিমান থাকিব 900 টকা টোটাল ইনকামৰ 30% 900 টকা এতিয়া x ৰ 30% ৰ কাৰণে এহৰে হৰণ হ'ব ইকুৱেল 900 শূন্য শূন্য কেনসেল হৈ আছে এই 3 ৰে 900 3 হবাৰ এতিয়া x ইকুৱেল এটো 10 হৰণ হৈ আছিল ৰাইট সাইডত গলে পূৰণ হৈ যাব 10 আৰু 300 পূৰণ কৰিলে 3000 হৈ যাব মানুহজনৰ আয় অৰ্থাৎ অপচন বি টু হৈ যাব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 85 5000 টকা মূলধনত 2 বছৰত 10% বাৰ্ষিক হাৰত মিশ্ৰিত সুদ কিমান হয় 1050 হয় একেই সময়ত আৰু একে হাৰত সৰল সুদ কিমান হ'ব কোৱেশ্চনটোত কনফিউজ কৰাৰ কাৰণে বাৰ্ষিক মিশ্ৰিত সুদ অৰ্থাৎ কম্পাউণ্ড ইন্টাৰেষ্টটো দিয়া আছে এটো আপোনাৰ নালাগে এটো একেবাৰে বাদ দিয়ক ইয়াত আমাক খুদিছে সৰল সুদ কিমান হ'ব হেতু উলিয়াব লাগে ইয়াত মূলধন আছে 5000 টকা সময় আছে 2 বছৰ আৰু ইন্টাৰেষ্ট ৰেট আছে 10% তেন্তে কিমান হ'ব 5000 পূৰণ r আছে 10% আৰু সময় আছে 2 বছৰ ডিভাইডেড বাই 100 0000 কেনসেল ইয়াত থাকিব 50 আৰু 10 পূৰণ কৰিলে হৈ যাব 500 500 ৰ লগত 200 পূৰণ কৰিলে 1000 হৈ যাব সৰল সুদ বুজি পাইছে নিশ্চয় অপচন সি টু হৈ যাব কাৰেক্ট আনসাৰ এটো নালাগে এটো কনফিউজ কৰাৰ কাৰণে মিশ্ৰ সুদটো দিয়া আছে এটো একেবাৰে বেকাৰ এটা বস্তু নেক্সট কোৱেশ্চন এটা সংখ্যা 20% বৃদ্ধি কৰি 20% হ্ৰাস কৰিলে মুঠ শতাংশৰ পৰিৱৰ্তন কিমান হ'ব বহুতেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় কিন্তু এনেকুৱা প্ৰশ্ন সলভ কৰিবৰ বাবে এটা সূত্ৰ আছে এনেকৈ দুটা যদি পাৰ্সেন্টেজ দিয়া থাকে এটা বৃদ্ধি হৈছে এটা হ্ৰাস পাইছে তেন্তে এটা x বুলি ধৰিব আনটো y বুলি ধৰিব এতিয়া সূত্ৰটো হ'ল x + y + xy ডিভাইডেড বাই 100 এটো হ'ল সূত্ৰ ইয়াত হ্ৰাস হলে মাইনাসৰ ধৰিব আৰু বৃদ্ধি হলে প্লাসৰ ধৰিব x ৰ ভ্যালু হ'ব 20 আৰু y ৰ ভ্যালু হ্ৰাস হৈছে কৈছে ডিক্ৰিজ হৈছে গতিকে -20 হ'ব প্লাস x into y মানে 20 into -20 divided by 100 ইয়াত প্লাস মাইনাস ক্যান্সেল হৈ আছে 0 হ'ব আৰু ওপৰত ইয়াত 400 হৈ যাব মাইনাসত divided by 100 এখৰে 400 ভাগ কৰিলে -4% অৰ্থাৎ ডিক্ৰিজ হ'ব মাইনাস আছে গতিকে ডিক্ৰিজ হ'ব অপচন বি টু হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 87 যদি 2x + 3y = 12 হয় আৰু x - y = 1 হয় তেন্তে x + y ৰ মান কিমান হ'ব ইয়াত সব দুটা ইকুৱেশন দিয়া আছে এটো এটা আৰু এটো এটা আমি এটা ইকুৱেশন সলভ কৰি আনটো ইকুৱেশনৰ ভ্যালু পাই যাম এতিয়া ইয়াত সব ইয়াক যদি সলভ কৰা হয় তেন্তে x = y + 1 হৈ আছে এটোৰ ভ্যালু এনেকৈ লিখিব পাৰো আমি সিম্পলিফিকেশনত আৰু নেক্সট কি কৰিম ইয়াত ইয়াৰ x ৰ জায়গাত আমি y + 1 বুলি লিখিব পাৰো তেন্তে 2 into y + 1 x ৰ জায়গাত লিখিছো plus 3 into y = 12 এতিয়া 2y + 2 2 গুণ 2 হ'ব plus 3y = 12 2y আৰু 3y 5y হৈ আছে ইয়াত প্লাস 2 আছে কিমান হ'ব -2 হৈ যাব অৰ্থাৎ 10 হৈ আছে ইয়াত 5 এৰে 10ক হৰণ কৰিলে y ৰ ভ্যালু হৈ যাব 2 y ৰ ভ্যালু হৈ যাব 2 আৰু আমাক খুদিছে x + y বুলি y ৰ ভ্যালু 2 পাইছো আৰু এইটো সূত্ৰৰ পৰা এইটো ইকুৱেশনৰ পৰা আমি পাম y ৰ ভ্যালু যদি পুট কৰো x = 2 + 1 মানে কিমান 3 x ৰ ভ্যালু আমি 3 পাই আছো
এই দুটা যদি যোগ কৰোঁ আমি কিমান পাই আছোঁ 5 অৰ্থাৎ অপশ্যন চি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এক্সৰ ভ্যালু 3 আৰু ৱাইৰ ভ্যালু 2 এড কৰিলে আমি 5 পাই যাম বহুতেই সহজ এটা প্ৰশ্ন আছিলে নেক্সট কোৱেশ্চন আমাৰ ৰিজনিঙৰ ওপৰত আছে প্ৰথমটো প্ৰশ্ন শৃংখলটো সম্পূৰ্ণ কৰক কি আছে 2 প্ৰথমতে আছে 2 5 10 17 26 নেক্সট কি হ'ব প্ৰথমতে আমি চাও ডিফাৰেন্সটো কি আছে ইয়াত 3 যোগ কৰিছে তাৰ পিছত ইয়াত 5 7 ইয়াত 9 যোগ কৰিছে এটো কিমান হ'ব ইয়াত কিমান ডিফাৰেন্স আছে কিমান 2 ইয়াতো 2 ইয়াতো 2 ৰ ডিফাৰেন্স আছে গতিকে ইয়াত কিমান হ'ব 11 হ'ব 11 হলে ইয়াতো 2 ৰ ডিফাৰেন্স আছে 26 ৰ লগত 11 যোগ কৰক 26 ৰ লগত 11 যোগ কৰিলে 37 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ অপচন বি হৈ আছে আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় কোৱেশ্চন নম্বৰ 89 দুধ মানে গাখীৰ যদি দৈ হয় তেন্তে পানী কি হ'ব মিল্ক ইজ কাৰ্ড ওয়াটাৰ ইজ what দুধ জমি কিনে দৈ হয় গাখীৰ জমি দৈ হয় তেন্তে পানী জমিলে কি হ'ব বৰফ অপচন সি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট আছে এ বিৰ ভায়েক বি সিৰ ভনী আৰু সি ডিৰ দেউতাক তেন্তে এ আৰু ডিৰ মাজৰ সম্পৰ্ক কি লিখিলো আমি সিকোয়েন্সটো এ বি নামৰ ব্যক্তিৰ ভায়েক হয় আৰু কি কৈছে বি সিৰ ভনী বি সি নামৰ ব্যক্তিৰ ভনী তেন্তে এইজনী কি হ'ব ফিমেল হ'ব এটো মেল হ'ব এইজন আৰু এইজনো মেল হ'ব এই তিনিজন ভাই ভনী হয় আৰু কি কৈছে সি ডিৰ দেউতাক সি ব্যক্তিজন ডিৰ দেউতাক হয় হয়নে তলত লিখি দিছো বুজিবৰ কাৰণে এটো দেউতাক হয় তেন্তে এ আৰু ডিৰ মাজৰ সম্পৰ্ক কি এই দুজনৰ মাজৰ সম্পৰ্ক কি হ'ব এই তিনিজন ভাই ভনী হয় আপোনাৰ ভাইটি বা আপোনাৰ দাদাৰ লৰাই আপোনাক কি মাতিব লৰা বা ছোৱালী আপোনাক কি বুলি মাতিব আঙ্কেল অৰ্থাৎ খুৰা বুলি মাতিব হয়নে অৰ্থাৎ অপচন এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় নেক্সট কোৱেশ্চন আছে অমিলটো বিচাৰি উলিয়াব দিছে কি আছে 4 9 16 25 নেক্সট আছে 27 এটা বস্তু মিল আছে এটো হয় 2 স্কয়াৰ এটো 3 স্কয়াৰ এটো 4 স্কয়াৰ এটো 5 স্কয়াৰ এটো 6 স্কয়াৰ হ'ব লাগিছিল কিন্তু 3 কিউব হৈ আছে এই গুটেইখিনি এটা পারফেক্ট স্কয়াৰ হয় কিন্তু 27 টো পারফেক্ট স্কয়াৰ নহয় এটো পারফেক্ট কিউব হয় গতিকে অপচন ডি টু হৈ যাব কারেক্ট আনসার 27 এটো অমিল আছে কোৱেশ্চন নম্বৰ 92 এজন মানুহ 5 কিলোমিটাৰ উত্তৰলৈ যায় তাৰ পিছত 3 কিলোমিটাৰ পূবলৈ আৰু 4 কিলোমিটাৰ দক্ষিণলৈ যায় তেও আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত্ব আছে আমি আগতে দিশ কেটা লিখি লও উত্তৰ নৰ্থ সাউথ ইষ্ট ওয়েস্ট আৰম্ভণি বিন্দু এটো ধৰি ললো ইয়াৰ পৰা উত্তৰলৈ 5 কিলোমিটাৰ গৈছে হৈছেনে তাৰ পিছত আকৌ পূবলৈ গৈছে কিমান 3 কিলোমিটাৰ এটো 3 কিলোমিটাৰ গৈছে বুলি ধৰিলো এটো 5 কিলোমিটাৰ অলপ বেছিকে দি দিলো এতিয়া আকৌ 4 কিলোমিটাৰ দক্ষিণলৈ মানে এটো ফালে 4 কিলোমিটাৰ আহিব এটো 5 কিলোমিটাৰ আছিল এটো 4 কিলোমিটাৰ আহিছে অলপ আগতে থাকিব ইয়া দেখি ৰখি গল এতিয়া আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত্বত আছে এটো ডিসটেন্সটো কিমান হয় এটো প্যারালালি এটা লাইন ড্ৰ কৰিম এটোৰ হয়তে এটো 4 কিলোমিটাৰ আছিল এটো 3 অৰ্থাৎ এটো 3 হৈ যাব ইয়াৰ পৰা ইয়ালৈকে 4 হলে এটো 1 হৈ যাব আমাৰ এইটো উলিয়াব দিছে এটো সি বুলি ধৰি লৈছো এতিয়া চাব এ বি সি এটো এটা সমকোণী ত্ৰিভুজ হৈছে সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিব পাৰো গতিকে ইয়াত আছে অতিভুজ স্কয়াৰ এ বি স্কয়াৰ ইকুৱেল এ বি আমি নাজানো এটো 3 স্কয়াৰ প্লাস 1 স্কয়াৰ স্কয়াৰ উঠি গলে ৰুট আহি যাব 3 স্কয়াৰ মানে 9 প্লাস 1 স্কয়াৰ মানে 1 অৰ্থাৎ ৰুট 10 হৈ যাব আনসার কিন্তু অপশনত নাই ইয়াত এটা অপশন ৰুট 10 বুলি দি দিব নেক্সট কোৱেশ্চনটো কৈছে যদি পৰহিলৈ বুধবাৰ হয় তেন্তে আজিৰ পৰা 15 দিন পিছত কি বাৰ হ'ব পৰহিলৈ বুধবাৰ তেন্তে আজিৰ পৰা 15 দিন পিছত কি বাৰ হ'ব অলপ কনফিউজন লাগিছে হয়নে পৰহিলৈ বুধবাৰ কিন্তু খুদিছে আজিৰ পৰা 15 দিনৰ পিছত কি হ'ব তেন্তে আজি কি বাৰ হ'ব সোমবাৰ পৰহিলৈ বুধবাৰ হলে আজি সোমবাৰ হ'ব তেন্তে আজিৰ পৰা 15 দিন বুলি ক'লে তেন্তে আমি হাতেৰে হৰণ কৰিব লাগিব হাতেৰে যদি 15 হৰণ কৰো আমি অৰ্ধেশ কিমান পাও 7 দুগুণ 14 15 পৰা 14 বিয়োগ কৰিলে 1 1 এটা আমি অৰ্ধেশ পাম
এতিয়া সোমবাৰে হ'ব 0, মঙ্গলবাৰ কিমান হ'ব 1, বুধবাৰ 2 হ'ব। ইয়াত আমাৰ অড ডেজ 1 ওলাইছে, গতিকে আমাৰ মঙ্গলবাৰ হৈ যাব কাৰেক্ট আনসাৰ। নিশ্চয় বুজি পাইছে। কুৱেশ্যন নম্বৰ 94 কি কৈছে, এটা নিৰ্দিষ্ট সংকেত পেন্সিলৰ পৰিৱৰ্তে QFOHJM লিখা হয়, তেন্তে ইৰেজাৰ ERASER পৰিৱৰ্তে কি লিখা হ'ব? চাব, আমি পেন্সিল বুলি লিখি দিছোঁ আগতে, PENCIL। ইয়াৰ পৰিৱৰ্তে কি লিখা হয়? QFOHJM। পিৰ পিছত কিউ, ইৰ পিছত এফ আহে, এনৰ পিছত অ' আহে, তাৰপিছত চিৰ পিছত এইচটো নাহে, এইটো অলপ গণ্ডগোল হৈ আছে। আইৰ পিছত জে আহে, এলৰ পিছত এম আহে। নেক্সট আমি চাই লওঁ, পিছত সলভ কৰি আছোঁ। তেন্তে ইৰেজাৰ কি লিখা হ'ব? ERASER। ইয়াত চাব এক এক বঢ়াই বঢ়াই গৈ আছে, মানে পিছৰটো ইয়াত যিটো আছে, ইয়াত প্ৰথমটো যিটো আছে পিছত কোডত এক বঢ়াই দিছে, পৰৱৰ্তীটো লিখিছে। তেন্তে ইৰ পিছত আহিব এফ, আৰৰ পিছত আহিব, ইয়াত এফ দি গোটেইখিনি ষ্টাৰ্ট হৈছে, গতিকে ক'ব নোৱাৰোঁ কোনটো হ'ব। আৰৰ পিছত আহে এছ, আৰৰ পিছত আহিব এছ, গতিকে এছ অপশ্যন এত আছে আৰু চিত আছে। বি আৰু ডি কেঞ্চেল হৈ আছে এনেও। বাকী চাব, ইয়াত বি আছে, ইয়াতো বি আছে, সময় নষ্ট কৰি লাভ নাই। টি আছে, ইয়াতো টি আছে। ইয়াত কোডটো অলপ বেলেগ হয়, ইয়াত মানে কি হৈছে, প্ৰিণ্টিং মিষ্টেক হৈছে, চিৰ পিছত ইয়াত ডি হ'ব, এইচ আহি গ'ল, এইটো ঠিক কৰি ল'ব। তাৰপিছত এছৰ পিছত টি, ইৰ পিছত এফ, তাৰপিছত আৰৰ পিছত আকৌ এছ হ'ব, গতিকে চিটো নহয়, অপশ্যন এটো হৈ যাব কাৰেক্ট আনসাৰ। বুজি পাইছে? এটা এটা বেছি বেছি ধৰি দিছে, 1 1 প্লাছ কৰি দিছে। বুজি পাইছে? নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 95। কুৱেশ্যন মাৰ্কৰ সলনি কোনটো সংখ্যা ব্যৱহাৰ হ'ব? কি আছে? 3, 6, 12, 24। 3, 6, 12, 24। অলপ ভালদৰে লক্ষ্য কৰিলে আপুনি চাব পাৰিব, ইয়াত 3ৰ লগত যদি 2 পূৰণ কৰা হয় তেন্তে আমি 6 পাওঁ। আকৌ এই 6ৰ লগত আকৌ যদি 2 পূৰণ কৰোঁ তেতিয়া 12 পাওঁ। এই 12ৰ লগত আকৌ 2 পূৰণ কৰিলে 24 পাওঁ। এইটো সিকুৱেন্সত আমি 24ৰ লগত 2 পূৰণ কৰিলে আমি নেক্সট নাম্বাৰটো পাই যাম। 24 দুগুণ কিমান হ'ব? 48। অপশ্যন বি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। অপশ্যনতো আছে, গতিকে অপশ্যন বিটো হৈ যাব কাৰেক্ট আনসাৰ। প্ৰথমটোৰ লগত 2 পূৰণ কৰিলে যিটো পাওঁ সেইটোৰ লগত আকৌ 2 পূৰণ কৰা হৈছে নেক্সটটো পোৱাৰ কাৰণে, এনেকৈ গৈছে পেটাৰ্ণটো। বুজি পাইছেনে? নেক্সট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 96। এজন মানুহৰ ফালে লক্ষ্য কৰি এগৰাকী মহিলাই ক'লে, তেওঁৰ মাতৃ মোৰ মাতৃৰ একমাত্ৰ জীয়ৰী। মহিলাজনী মানুহজনৰ কি হয়? কুৱেশ্যনটো বুজাত বহুত ক্ৰিটিকেল হয়, কিন্তু যেতিয়া বুজি পাব নহয় নিজে শ্বকড হৈ যাব একেবাৰে। চাব কি কৈছে, এজন মানুহৰ ফালে লক্ষ্য কৰি এগৰাকী মহিলাই ক'লে, মহিলাগৰাকীয়ে কৈছিল তেওঁৰ মাতৃ মানে মানুহজনৰ মাতৃ, মোৰ মাতৃৰ মানে মহিলাগৰাকীৰ মাতৃৰ একমাত্ৰ জীয়ৰী। ভালদৰে লক্ষ্য কৰিব, ধৰি লওঁ মহিলাগৰাকীক আমি এম বুলি ইণ্ডিকেট কৰিছোঁ আৰু মানুহজনক আমি এক্স বুলি ইণ্ডিকেট কৰিছোঁ। এতিয়া কি কৈছে, তেওঁৰ মাতৃ মানে মানুহজনৰ মাতৃক আমি এছ বুলি ইণ্ডিকেট কৰিছোঁ। ধৰি লওক ফৰ এক্সাম্পল, তেওঁৰ মাতৃ মোৰ মাতৃৰ একমাত্ৰ জীয়ৰী। মোৰ মাতৃ মানে মহিলাগৰাকীৰ মাতৃ, আমি এম বুলি ধৰিলোঁ। মোৰ মাতৃৰ একমাত্ৰ জীয়ৰী, মহিলাগৰাকীয়ে কৈছে যে মোৰ মাতৃৰ একমাত্ৰ জীয়ৰী, তেন্তে সেই মহিলাগৰাকী হ'ব, হয়নে নাই? আপুনি নিজকে ধৰি লওক, মোৰ মাতৃৰ একমাত্ৰ জীয়ৰী কি হ'ব? মই নিজেই হ'ম ন, সেইটো হিচাপত ধৰি লওক। এতিয়া মানুহজনৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক কি হ'ব? তেওঁৰ মাতৃ অৰ্থাৎ কি হ'ব? সেই মহিলাগৰাকীয়েই হ'ব, হয়নে নহয়? এই মানুহগৰাকীৰ মাতৃ সেই মহিলাগৰাকীয়েই হৈ আছে। বুজি পাইছে নিশ্চয়? অলপ ভালদৰে মন দিলে আপুনি বুজি পাব। নেক্সট কুৱেশ্যন কি কৈছে, এৰেঞ্জ দিছ ৱৰ্ড ইন এ মিনিংফুল অৰ্ডাৰ। শব্দসমূহ এটা অৰ্থপূৰ্ণ শৃংখলত সজাব কৈছে। কি আছে? ফল, বীজ, গছ আৰু ফুল। এটা সিকুৱেন্সত যদি চাওঁ আমি, প্ৰথমতে কি হয়? বীজ, বীজৰ পৰা গছ হয়, বীজৰ পৰা গছ হ'ব, 3 নম্বৰ হ'ব, বীজৰ পৰা গছ, গছ আছে 3 নম্বৰত। তাৰপিছত গছত ফুল ফুলে, 4 নম্বৰ আহি যাব। তাৰপিছত ফুলৰ পৰা ফল হয়, অৰ্থাৎ 1 নম্বৰটো লাষ্টত হ'ব। 2, 3, 4, 1, 2, 3, 4, 1। অপশ্যন এটো হৈ যাব কাৰেক্ট আনসাৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 99। 15জন মানুহৰ শাৰীত অনিল বাওঁফালৰ পৰা
7 নম্বৰ স্থানত আছে সোঁফালৰ পৰা তেওঁৰ স্থান কিমান এইটো আমি দুই ধৰণে সলভ কৰিম লাষ্টৰ দুটা কোৱেশ্চনে আছে দুই ধৰণে সলভ কৰিম এইটো আমি প্ৰথমতে অলপ বুজাই কৰি লওঁ এইটো এটা শাৰী ধৰিলোঁ এইটো প্ৰথম স্থান দ্বিতীয় তৃতীয় এনেকৈ আমি কাউণ্ট কৰি যাওঁ গোটেইখিনি 1 2 15টা দিওঁ 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা হ'ল এইটো লেফ্ট বুলি ধৰিলোঁ এইটো ৰাইট বুলি ধৰিলোঁ কি কৈছে বাও ফালৰ পৰা সপ্তম স্থানত আছে 1 2 3 4 4 5 6 7 এইটো অনিলৰ স্থান হয় হয়নে বাও ফালৰ পৰা এইটো অনিলৰ স্থান হয় তেন্তে সোঁফালৰ পৰা কিমান হ'ব 1 2 3 4 5 6 7 8 9 9 নম্বৰ স্থান হৈ যাব বাওফাল সোঁফালৰ পৰা অপশ্যন সি টো হৈ যাব কাৰেক্ট আনসাৰ কিন্তু যদি বহুত মানুহৰ মাজত দিয়ে বহুত স্থান দি দিয়ে 100 150 200 তেতিয়া কেনেকৈ ওলাব তেতিয়াতো ইমান এইটো শাৰী বনাব নোৱাৰে সেইটো হিচাপত কি কৰিব লাগিব চাব টোটেল কিমান দিয়া আছে ইয়াত 15 জন দিয়া আছিলে আমি 15 জন লিখিম আৰু লেফ্টৰ পৰা কিমান স্থান কৈছে সপ্তম স্থান ইয়াত 7 মাইনাস কৰি দিম আমি পাই আছো 8 হয়নে 8 পাই আছো যিমান পাও তাৰ লগত 1 এটা প্লাস কৰি দিম তেন্তে অপোজিট সাইডৰ পৰা হেতু স্থান হৈ যাব 9th বুজি পাইছেনে পৰৱৰ্তী প্ৰশ্ন আমাৰ অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 100 এ বিতকৈ ওখ আৰু বি সিতকৈ চাপৰ লগতে কি কৈছে সি ডিতকৈ ওখ তেন্তে সকলোতকৈ চাপৰ কোন আগতে লিখি লওঁ এ বিতকৈ ওখ এ বিতকৈ ওখ আৰু বি সিতকৈ চাপৰ বি সিতকৈ চাপৰ হ'ব লেছ দেন দি দিলোঁ লগতে কি কৈছে সি ডিতকৈ ওখ সি ডিতকৈ ওখ তেন্তে আটাইতকৈ ওখ হৈ আছে সি যদি চাব যায় তেন্তে আটাইতকৈ ওখ হৈ আছে সি কিন্তু খুদিছে আটাইতকৈ চাপৰ কোন এতকৈ চাপৰ বি হয় সিতকৈ চাপৰ বি হয় তেন্তে এইটো হিচাপত এই তিনিজনৰ হিচাপত বি চাপৰ হৈ আছে কিন্তু ডি আৰু বিৰ মাজত কোনো ৰিলেশ্যন নাই সেই কাৰণে আমি আনডিফাইন্ড বুলি দিব লাগিব ইয়াত অপচনত নাই এটা অপচন দি দিয়ক বুজি পাইছে নিশ্চয় আশা কৰিছো ভিডিওটোৱে আপোনাক অলপ হলে উপকৃত কৰিব এখটা কোৱেশ্চনৰ পৰা আপোনাৰ কিমানটা শুদ্ধ হৈছে হেতু কমেন্টত জনাব পাৰে আৰু কিবা ডাউট থাকিলে হেতু কমেন্টত খুদিব পাৰে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে ভিডিওটো এটা লাইক কৰিব আৰু চেনেলটোত নতুনকৈ আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো আপুনি জয়েন কৰা নাই তেতিয়া হলে এই কিউআৰ কোডটো স্ক্যান কৰি টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে বা অভিজিত বুলি সাৰ্চ কৰিলেও আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আশা কৰো আপোনাৰ এক্সাম বহুতেই ভাল হোক